আদৰণীয় সমিতিৰ যিখিনি প্ৰস্তুতি 90% আমি কমপ্লিট কৰিছোঁ 10% বতাহৰ কাৰণে অলপ সামান্য ডিস্টাৰ্ব দিছে আমি আশা কৰিছোঁ আমি এই দুদিনত কমপ্লিট কৰিব পাৰিম গতিকে যিমানখিনি ধৰ্মপ্ৰাণ ৰাইজ আহিব এওঁলোকক সম্পূৰ্ণভাৱে সুন্দৰভাৱে আমি আপ্যায়ন কৰিব পাৰিম সেই আশা ৰাখিছোঁ 3000 মানুহ আমাৰ ধৰ্মপ্ৰাণসকলে এই আৰছত অংশগ্ৰহণ কৰিব একেলগে সেইটো ৰাতিপুৱাৰ ভাগত 7টা বজাত আৰু সন্ধিয়া 6টা বজাত হ'ব বিশেষ আকৰ্ষণ মানে আমাৰ ধৰকচোন এই ইয়াত আমাৰ যিটো অধিৱেশন এই অধিৱেশনত ধৰ্মীয় সংগঠন আৰু ধৰ্মীয়ভাৱে বহুতখিনি আলোচনা হ'ব ইয়াৰ লগতেও ইয়াৰ বাহিৰেও আমাৰ মানে এই যে প্ৰদৰ্শনী আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰা আই বাপসকলে ইয়াত এই এক্সিবিশ্যনত অংশগ্ৰহণ কৰিব কোন ল'ৰা ছোৱালীয়ে ইয়াত সুন্দৰকৈ খেলিব পৰা বা সুন্দৰকৈ চাব পৰা বিভিন্ন ধৰণৰ প্ৰদৰ্শনী ইয়াত থাকিব ওৰাং ব্যাপ বাথৌ মহাসভাৰ 21 আৰু 22 তাৰিখ ৰাতিপুৱা তেখেতসকলৰ 10টা বজাত শেষ হ'ব তাৰ পিছত আমাৰ 34তম ওদালগুৰি জিলা সদৌ বাথৌ মহাসভাৰ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ অনুষ্ঠিত হ'ব 22 আৰু 23 আৰু এই 22-23ত আমি একেলগে ওদালগুৰি জিলাৰ 22খন আঞ্চলিকৰ পৰা ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত হ'ব একেলগে আমি প্ৰত্যেকটো আঞ্চলিকৰ পৰা 200 জনকৈ আমি ধৰ্মপ্ৰাণ ৰাইজক আমন্ত্ৰিত জনাইছোঁ আমি একেলগে ইয়াত প্ৰায় 44,400 ধৰ্মপ্ৰাণ একেলগে প্ৰতিনিধি গোট খাম আৰু সেই প্ৰতিনিধি একেলগে আমি অহা প্ৰজন্মবিলাকক কেনেকুৱা ধৰণৰ ধৰ্মৰ যোগেদি গৈ আমি ভাল শিক্ষা লাভ কৰিব পাৰিম আৰু এই ধৰ্মৰ যোগেদি কেনেকুৱা ধৰণৰ শিক্ষা লাভ কৰিলে আমি এই বৰ্তমান আহি থকা দিনবিলাকত আমি সুস্থভাৱে আমাৰ আহি থকা দিনবিলাক পৰিচালনা কৰিব পাৰি সেইবিলাক আমি এই আহি থকা প্ৰজন্ম বা ষ্টুডেণ্টবিলাককো আমি ইয়াত অংশগ্ৰহণ কৰি তেখেতসকলক ধৰ্মৰ যোগেদি শিক্ষা দান কৰিবৰ কাৰণে আমি চেষ্টা চলাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা